প্ৰথমে কৈছোঁ শুনিবলৈ আচৰিত কিন্তু এয়া সঁচা গৰমৰ দিনত আপুনি শোৱাৰ পূৰ্বে সাৱধান হওক যদি আপুনি গৰমৰ দিনত শুৱে যদি দুৱাৰ খিৰিকী খুলি ৰাখে তেন্তে আপুনি সাৱধান হওক আৰু সতৰ্ক হওক অন্যথা আপোনাৰ সকলো শেষ হ'ব পাৰে কাৰণ গৰম দিনত আপুনি যিমানে বতাহ নিবিচাৰক কিয় যিমানে আপুনি ফেন এচি নলগাওক কিয় তাত আপুনি সুৰক্ষিত থাকিব কিন্তু যদি আপুনি ফেন এচি লগা হ'লে খিৰিকী খুলি শুৱে তেন্তে আপোনাৰ বাবে সুৰক্ষিত স্থান আপোনাৰ ঘৰখনো নহয় অৰ্থাৎ গৰমৰ দিনত শোৱাৰ পূৰ্বে আপুনি বৰ্তমান হাজাৰবাৰ ভাবিব লাগিব কাৰণ গৰমৰ দিনত শোৱাৰ সময়ত আপোনাৰ লগত ঘটিব পাৰে ভয়ংকৰ অঘটন এই মুহূৰ্তত গাফি চাফি ভালে মন কৰক এয়া হৈছে দিনটো এটা গুৰুত্বপূৰ্ণ খবৰ গৰমৰ দিনত ভুলতো নুশুব আপুনি গৰমত শোৱাৰ পূৰ্বে আপুনি সাৱধান হওক সতৰ্ক হওক নিজকে সুৰক্ষিত কৰক দুৱাৰ খিৰিকী খুলি ভুলতো নুশুব গৰমৰ দিনত অন্যথা আপোনাৰ গৰমে কিন্তু আপোনাক কৰিব পাৰে গৰমৰ সুযোগ লৈ আপোনাক কোনোবাই কৰিব পাৰে বিভিন্ন ধৰণৰ কাৰ্য দৃশ্য মন কৰক দৃশ্য আগবাঢ়িছে এই মুহূৰ্তত দৃশ্য ভালে মন কৰক দেখিলে আপুনি গম পাব কিয় মই কথাখিনি কৈছোঁ এয়া হৈছে দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ আন এটা দৃশ্য আছে আমি দৃশ্যটো আগবঢ়াম এই মুহূৰ্তত আন এটা দৃশ্য আছে এই মুহূৰ্তত আগবঢ়াম এই দৃশ্য ভালে মন কৰক এয়া হৈছে দৃশ্য কেইবাজনো ব্যক্তি বিচনাত পৰি ৰৈছে শুই আছে গম নাপায় কি হৈছে গম নাপায় কিয় হৈছে গম নাপায় কেতিয়া হৈছে আৰু গম নাপায় কোনে কৰিছে কিয় কৰিছে কাৰণ এই মুহূৰ্তত ৰাজ্য জোকাৰি যোৱা এটা খবৰ দিবলৈ লৈছোঁ এয়া হৈছে আজিৰ পৰিৱেশ আজিৰ দৃশ্য এয়া হৈছে এইখন অসমৰ দৃশ্য এয়া হৈছে এইখন অসমৰ এখন চিনাকি ঠাইৰ দৃশ্য যি ঘটনা সংঘটিত হৈছে ঘটনাটো শুনিলে আপুনি আচৰিত হ'ব কাৰণ এয়া হৈছে ধিঙৰ ঘটনা গৰমৰ দিনত খিৰিকী খুলি খোৱাৰ অভ্যাস আছে যদি আপুনি সাৱধান হওক কাৰণ খিৰিকী খুলি খুলে আপোনাক গৰমে বতাহ নিদিয়ে গৰমত আপুনি বতাহ নাপায় কিন্তু আপোনাক ডকাইত বা চোৰে মৰম কৰিব পাৰে অৰ্থাৎ চোৰে ডকাইতে লুটি নিব পাৰে সকলো ধিঙৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস ধিঙৰ 8 গাঁৱৰ এজন ব্যক্তিৰ ঘৰত স্প্ৰে মাৰি লুটি নিলে সকলো এতিয়া কেৱল চকুলো আৰু চকুলো লুটি নিলে সকলো তাৰপিছত কেৱল চকুলো আৰু চকুলো এয়া হৈছে ধিঙৰ দৃশ্য ধিঙত স্প্ৰে মাৰি চুৰ কৰা লোকে এইবাৰ সকলো শেষ কৰিলে সকলো লুটি নিলে শেষ কৰিলে এজন ব্যক্তিৰ এটা ঘৰৰ সকলো ব্যক্তিৰ সপোন শেষ কৰিলে ধিঙত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সম্প্ৰতি ধিঙত উদ্বেগজনক বৃদ্ধি পাইছে স্প্ৰে চোৰৰ সন্ত্ৰাস স্প্ৰে মাৰি চোৰে সকলো লৈ যায় আৰু যদিহে আপুনি গৰমত খিৰিকী দুৱাৰ খুলি শুইছে তেন্তে আপোনাৰ মুখত স্প্ৰে মাৰি আপোনাক অচেতন কৰি লৈ যাব পাৰে সকলো সামগ্ৰী ধিঙৰ 8 গাঁৱৰ মানস শইকীয়া নামৰ এজন ব্যক্তিৰ ঘৰত এই ধৰণে দুৰ্বৃত্ত স্প্ৰে মাৰি সকলো লুটি নিছে নগদ ধন সা সম্পত্তি আৰু চেতনানাশক দ্ৰব্য ছটিওৱাৰ ফলত মানস শইকীয়াৰ শহুৰ আছিলে বিপুল কলিতা মাতৃ আছিলে ৰীতা শইকীয়া আৰু মানস শইকীয়াৰ 11 বছৰীয়া কন্যা ৰাখী শইকীয়াই সকলোকে অচেতন কৰি লৈ গ'ল সা সামগ্ৰী আৰু তেওঁলোকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে গতিকে ভাবি চাওক কিমান ভয়ংকৰ ঘটনা হ'ব পাৰে এয়া কি ধৰণে চেতনানাশক ঔষধ বা দ্ৰব্য ব্যৱহাৰ কৰি আপোনাৰ পৰা যিকোনো বস্তু লুটি নিব পাৰে ভালদৰে মন কৰক এয়া হৈছে আজি তাৰিখৰ আজিৰ দিনটো আটাইতকৈ চিনাকি ছবি কাৰণ এই ধৰণেই সৰ্বশান্ত কৰিলে এটা পৰিয়ালক আৰু উৎকট গৰমৰ বাবে নিশা ঘৰৰ খিৰিকী খুলি শুইছিল খিৰিকী খুলি শোৱাৰ বাবে দুৰ্বৃত্তই খিৰিকীৰে স্প্ৰে কৰাৰ বুলি সন্দেহ কৰা হৈছে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে আৰু যোৱা কিছুদিনৰ ভিতৰত ধিঙত ধাৰাবাহিকভাৱে এনেধৰণৰ ঘটনা সংঘটিত হৈছে য'ত 10টাতকৈ অধিক পৰিয়ালৰ সা সম্পত্তি দুৰ্বৃত্ত স্প্ৰে মাৰি সদস্যক অচেতন কৰি লৈ যোৱা বুলি সন্দেহ কৰা হৈছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ দুৱাৰ খিৰিকী খুলি আপুনি এতিয়া ভুলতো শুব নোৱাৰিব কাৰণ দুৱাৰ খিৰিকী খুলি আপুনি যদি শুৱে তেন্তে আপোনাৰ পৰা এই ধৰণে লৈ যাব পাৰে সা সামগ্ৰী আৰু এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে আৰু এই ঘটনাটোক লৈ ইতিমধ্যে ধিং আৰক্ষীয়ে তদন্ত কৰিছে আৰু অলংকাৰ যিটো নিছে গতিকে ইতিমধ্যে এজন ব্যক্তিক কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই যাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু মানুহ যে চৰম নিৰাপত্তাহীনতাত ভুগিছে সেয়াই ই প্ৰকাশ কৰিছে অৰ্থাৎ ঘটনাটো প্ৰকাশ কৰিছে অপৰাধী ধৰণৰ নামত ধিং আৰক্ষীয়ে কেতিয়াকৈ সফল হ'ব কেতিয়াকৈ শূন্যত গদাঘৰুৱা কাম শেষ কৰিব তাক লৈ সৃষ্টি প্ৰতিক্ৰিয়া এই মুহূৰ্তত কিছু মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ Good night. Ang ulit na. Ano yung ito na?
এনেকুৱা ডিপটো থাকিম হবা কিয় কেনেকৈ কৰি হাতে দাঙিব নোৱাৰে বোলে একোৱে কৰিব নোৱাৰে গাত জোৰ নাই এনেকৈ কৰিব নোৱাৰে বোলে। গাত জোৰ নাইকিয়া কেনেকৈ কৰি হাতে দাঙিব নোৱাৰে বোলে একোৱে কৰিব নোৱাৰে গাত জোৰ নাই এনেকৈ কৰিব নোৱাৰে বোলে। গাত জোৰ নাইকিয়া